ইজ্জত দিছোঁ, ইজ্জত। কেনেকৈ ইজ্জত দিছোঁ? এইটো জিলালৈ পৰিৱৰ্তন কৰিছোঁ আমি, জিলা। আগতে আপোনালোকে কৰ্মচাৰীসকলে দৰমহাটো ভগাবৰ কাৰণে 5 ঘণ্টা ফেৰীৰে গৈ ধুবুৰীত যাব লাগিছিল। এতিয়া এই ৰকিবুল হুছেইন মন্ত্ৰী থাকোঁতে ফলকখন চাপগৈ শীৰ্ষ ফাইনেন্সৰ অফিচাৰ হিমাংশু শেখৰ দাসক লৈ আনি ইয়াত চাব ট্ৰেজাৰী আমি অপেন কৰিছিলোঁ। চাব ট্ৰেজাৰী কোনো মানুহে মোক অনুৰোধ কৰা নাছিল। গম পাইছিলোঁ যে ইয়াৰ মানুহে এখন কাগজৰ কাৰণে ধুবুৰীলৈ যাবলৈ কিমান আপোনালোকে কষ্ট কৰিব লাগে। এতিয়া যে আমাক যে গালি পাৰে যে UDF AGP BJP লোকসকলে তেওঁলোকৰ ট্ৰেজাৰী কামবিলাকো আমাৰ কাৰণে এতিয়া হাত ছিঙি মাৰিতে কৰিব পাৰে, হয় নে নহয়? জিলাখন কোনে কৰিছে? জিলা গৌৰ গগৈ চিফ মিনিষ্টাৰ থাকোঁতে ৰকিবুল হুছেইন আহিছে ইয়াত। আমাৰ চাইনবোৰ্ডটো ভিতৰত সোমাই দিছে, সেইকাৰণে মানুহৰ অন্তৰত থকাৰ কাৰণে ভোটবিলাক কাম কৰিছে। তেওঁলোকে এইবিলাক কৰি থাকক, আমি মানুহৰ অন্তৰত থাকিলে ইমান আমি লাভালাভি নকৰোঁ। মই জীৱনত বহুত দেখিছোঁ, 5 ষ্টাৰো দেখিছোঁ। মই 5 ষ্টাৰ থাকিব জানো, মাটিত থাকিব জানো, চিন্তা নকৰিব। মাটিতো থাকিবলৈ আপুনি জানো। গতিকে ৰাইজৰ লগত থাকিম, এইবিলাকে পাৰিব নেকি? মোৰ ফলকখন ভিতৰলৈ লৈ গ'ল বুলি ৰাইজে আমাৰ স্বীকৃতিটো নাজানিব নেকি? কওকচোন। এই যে এইবিলাক নকৰাহেঁতেন কিজানি ইমান ভোট নাপালোহেঁতেন এইবাৰ। এইবিলাক অত্যাচাৰ কৰাৰ কাৰণে ইমান ভোট, হয়নে নহয়? এতিয়া ভয় খাইছে বেলেগ কাৰণে যে ৰকিবুল হুছেইন সংগত হৈ গ'লে তেওঁলোকৰ ঘটমতৰ হৈ যাব। হ'ব নহয়? আজি নকওঁ কোনবিলাক ঘটমতৰ হ'ব। আৰু এজন যে ইয়াৰ যে বিধায়ক আছিলে, বিধায়কজন আকৌ বোলে তেওঁ গুৱাহাটীৰ বিধায়ক। ইয়াততো বিধায়কজনক দেখা নাপায়, পাই জানো? গুৱাহাটীৰ বিধায়ক, ফেচবুক বিধায়ক। দুখীয়া মানুহে কয় ফেচবুক বিধায়ক। গতিকে এই যোনে যেনেকৈ কৰিব তেনেকৈ পৰিব। মোক যে মৰম কৰিছে এনেই কৰা নাই, আপোনালোকে জানিছে যে শক্তিশালীভাৱে আপোনালোকক নেতৃত্ব দিব পাৰিম, হয়নে নহয়? পাৰিম নে নোৱাৰিম? এতিয়া পাৰ্টিজন কেনেকুৱা? অলপ দুৰ্বল নেকি? অলপ শক্তিশালী হয়নে নহয়? শক্তিশালী হিচাপে আপোনালোকৰ দুখীয়া লোকৰ মই পক্ষত থাকিব। আপোনালোকক কৈছোঁ, আজিও কৈছোঁ, নিৰ্বাচনৰ আগতো কৈছোঁ, ৰিজাল্ট দিয়াৰ আগতো কৈছোঁ, ৰিজাল্ট দিয়াৰ পাছতো কৈছোঁ। আজি মই অন্য কথা আৰু নকওঁ। এতিয়া আমাৰ দায়িত্ব হ'ব, ওলাই এটা ক'লে মই আহি আছোঁ, ৰাস্তা ঘাটৰ সমস্যা, হয়নে নহয়? গাড়ীৰ পৰা পাতিছোঁ মই আজি, গাড়ীৰ পৰা যে মোৰ এই মানকাছাৰলৈ অহা ৰাস্তাটো ঠিক কৰি দিব লাগে। তেওঁলোকে মোক কথা দিছে যে 2 মাহৰ ভিতৰত কামটো আৰম্ভ কৰিব। মই এতিয়ালৈকে একো আপোনালোকে নিৰ্বাচিত হোৱা নাই, কিন্তু মোৰ চিন্তাত আছে আপোনালোকৰ। মানকাছাৰত দুখীয়া মানুহ যদিও আপোনালোকৰ আছে, ইয়াত বহুত ৰিচ আমাৰ সুবিধা আছে। এই সুবিধাখিনি আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলে বিচাৰি উলিয়াব লাগিব। মই সেইদিনা ভোট খুজিব লাগে, মই সেইদিনা আপোনালোকক বেলেগ কথা কৈছোঁ। মই চিন্তা কৰিছোঁ, মই বাপীৰ লগত যাই থাকোঁতে কৈছোঁ যে আগতে ইয়াত যিটো খেতি কৰে, মাকৈ খেতিটো অলপ কৰা আৰম্ভ কৰিছে, হয়নে নহয়? কওকচোন। আগতে কৰা নাছিল, আজি 2-3 বছৰৰ পৰা কৰিছে। কিয় কৰিছে? যে মাকৈ খেতিটো অকণমান লাভজনক, অলপ লাভটো বেছি পায়। খৰচা কম হয়, লাভটো বেছি পায়। এতিয়া মই চিন্তা কৰিব লাগিব, এই মোৰ মানুহখিনিয়ে লাভটো যে বেছি পায়, মাকৈ খেতিটো কৰিছে, মাকৈ খেতি কৰি পেলাই ক'ত বেচে আপোনালোকে? কোনোবাই আহি লৈ যায়, ইয়াৰ পৰা গুৱাহাটীত লৈ যাব লাগে। গুৱাহাটীত তাৰ পৰা মানুহ আহি ইয়াৰ পৰা লৈ যায়। মই ভিতৰলৈ মই জানো আপোনাক, সেইকাৰণে খবৰ লৈ আহিছোঁ। গুৱাহাটী মানুহে ক'ত বেচে নাজানে আপুনি? গুৱাহাটী মানুহে ক'ত বেচে? কি কৰে? মাকৈটো আকৌ ইয়ালৈ পঠিয়াই দিয়ে নেকি? প্ৰচেচিং কৰি পেকেট কৰি পেলাই বেচে, হয় নহয়? এই পেকেটৱালাকেইটাক মই ইয়ালৈ লৈ দিব বিচাৰিছোঁ। পেকেট যোনে কৰে তেওঁলোকে ক'ত বেচে? গুৱাহাটীত বেচে। গুৱাহাটীত ক'ত বেচে? কলিকতাত বেচে। কলিকতাত কি বেচে? গৰুৰ দানা বনায়, গৰুৰ দানা বনায়। আৰু আমাৰ এই
বাপি আমেৰিকাত থাকোঁতে ৰাতিপুৱা